আজি 38 দিন হৈ গ'ল জুবিনদাৰ আমাৰ মাজত নোহোৱাৰ। আমি মহাবীৰ লাচিত খানৰ তৰফৰ পৰা এটাই দাবী জনাইছোঁ যে জুবিনদাৰ যিটো সপোন আছিলে সোণাপুৰত 100 বিঘা মাটিত ফিল্ম চিটি নিৰ্মাণ কৰিবৰ কাৰণে তেখেতৰ এটা সপোন আছিলে। আমি মহাবীৰ লাচিত খানৰ তৰফৰ পৰা এইটো দাবী জনাওঁ যে অসম চৰকাৰে অতি শীঘ্ৰে ফিল্ম চিটি নিৰ্মাণৰ পদক্ষেপ হাতত ল'ব লাগে। জুবিনৰ এইটো এটা সপোন আছিলে আৰু 38 দিন পাৰ হৈ যোৱাৰ পিছতো এতিয়াও আমি ন্যায় পোৱা নাই। অসমৰ ৰাইজে ন্যায়ৰ কাৰণে যুঁজি আছে। অসমৰ ৰাইজ এতিয়াও শোকত ভুগি আছে। গতিকে আমি ন্যায় বিচাৰোঁ। অহা 18 নৱেম্বৰৰ ভিতৰত জুবিনদাৰ ন্যায় দিব লাগে, কাৰণ জুবিনদাৰ বাৰ্থডে আহি আছে 18 নৱেম্বৰ। গতিকে আমি সময়সীমা নিৰ্ধাৰণ কৰি দিছোঁ, 18 নৱেম্বৰৰ ভিতৰত জুবিনদাই ন্যায় পাব লাগিব। আমি এটাই মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ আগত আমি এটাই অনুৰোধ জনাওঁ। আমি তেখেতক অনুৰোধ কৰিছোঁ যে যিকেইটা অসুৰে ঈশ্বৰ পুত্ৰ ভগৱান সদৃশ আমাৰ মৰমৰ হিয়া নামতো জুবিনদাক তেখেতসকলে বধ কৰিলে, এই অসুৰকেইটাক হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই এই অসুৰকেইটাক বধ কৰিব লাগিব। যদি অসুৰকেইটাক বধ কৰিব পাৰে হিমন্ত বিশ্ব শৰ্মাই জনান দি অনন্ত কাললৈকে অসমৰ ৰাইজৰ তেখেতক মনত ৰাখিব, সন্মান কৰিব। গতিকে এই অসুৰকেইটাক বধ কৰিব লাগে। এই অসুৰকেইটা জীয়াই থকাত আমাৰ অসমৰ ৰাইজ কেতিয়াও শান্তি থাকিব নোৱাৰে। গতিকে এই অসুৰকেইটাক সোনকালে বধ কৰি দিবৰ কাৰণে আমি দাবী জনালোঁ। আৰু এটা কথা অনুৰোধ কৰোঁ যে SIT তদন্ত যিখিনি কৰি আছে, এই SIT তদন্তত এতিয়াও দুজন ব্যক্তি SIT তদন্তলৈ কিয় অনা নাই, আমি অসম চৰকাৰৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই এইটো প্ৰশ্ন কৰোঁ। তাৰ্চেম মিত্তলক কিয় SIT তদন্তলৈ এতিয়াও আনিব পৰা নাই। আৰু 2 নম্বৰতে নৰ্থ ইষ্ট ফেষ্টিভেলৰ লগত জড়িত ডেভিড গগৈ, এই ব্যক্তিজনকো কিয় SIT তদন্তলৈ আনিব পৰা নাই, এইটো আমাৰ প্ৰশ্নৰ উত্তৰ লাগে। তৃতীয়তে SIT তদন্তত SIT তদন্তত থকা এনফৰ্চমেণ্ট ডিপাৰ্টমেণ্টে EDয়ে যেতিয়া শ্যামকানু মহন্তৰ ঘৰ বাসগৃহ চিল কৰিছিলে, চিল কৰাৰ পিছত কিয় এতিয়াও অনিতা ডেকা মহন্তই সেই ঘৰটোত বসবাস কৰি থাকিব পাৰিছে? এইটো কি ভেকু ভাওনা কৰিছে নেকি অসম চৰকাৰে? আমাৰ এইটো ডাঙৰ এটা প্ৰশ্ন। গতিকে আমাক ইয়াৰ গোটেইখিনি উত্তৰ লাগে। মহাবীৰ লাচিত খানৰ তৰফৰ পৰা এইটো আমি দাবী জনাইছোঁ। গতিকে আমাক জুবিনদাক ন্যায় লাগিবই। আমি জুবিনদাৰ ন্যায় নোপোৱালৈকে আমি শান্তি থাকিব নোৱাৰোঁ। ধন্যবাদ। জয় অসম, জয় জুবিনদা। আজি 38 দিন হৈ গ'ল জুবিনদাৰ আমাৰ মাজত নোহোৱাৰ। আমি মহাবীৰ লাচিত খানৰ তৰফৰ পৰা এটাই দাবী জনাইছোঁ যে জুবিনদাৰ যিটো সপোন আছিলে সোণাপুৰত 100 বিঘা মাটিত ফিল্ম চিটি নিৰ্মাণ কৰিবৰ কাৰণে তেখেতৰ এটা সপোন আছিলে। আমি মহাবীৰ লাচিত খানৰ তৰফৰ পৰা এইটো দাবী জনাওঁ যে অসম চৰকাৰে অতি শীঘ্ৰে ফিল্ম চিটি নিৰ্মাণৰ পদক্ষেপ হাতত ল'ব লাগে। জুবিনৰ এইটো এটা সপোন আছিলে আৰু 38 দিন পাৰ হৈ যোৱাৰ পিছতো এতিয়াও আমি ন্যায় পোৱা নাই। অসমৰ ৰাইজে ন্যায়ৰ কাৰণে যুঁজি আছে। অসমৰ ৰাইজ এতিয়াও শোকত ভুগি আছে। গতিকে আমি ন্যায় বিচাৰোঁ। অহা 18 নৱেম্বৰৰ ভিতৰত জুবিনদাৰ ন্যায় দিব লাগে, কাৰণ জুবিনদাৰ বাৰ্থডে আহি আছে 18 নৱেম্বৰ। গতিকে আমি সময়সীমা নিৰ্ধাৰণ কৰি দিছোঁ, 18 নৱেম্বৰৰ ভিতৰত জুবিনদাই ন্যায় পাব লাগিব। আমি এটাই মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ আগত আমি এটাই অনুৰোধ জনাওঁ। আমি তেখেতক অনুৰোধ কৰিছোঁ যে যিকেইটা অসুৰে ঈশ্বৰ পুত্ৰ ভগৱান সদৃশ আমাৰ মৰমৰ হিয়া নামতো জুবিনদাক তেখেতসকলে বধ কৰিলে, এই অসুৰকেইটাক হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই এই অসুৰকেইটাক বধ কৰিব লাগিব। যদি অসুৰকেইটাক বধ কৰিব পাৰে হিমন্ত বিশ্ব শৰ্মাই জনান দি অনন্ত কাললৈকে অসমৰ ৰাইজৰ তেখেতক মনত ৰাখিব, সন্মান কৰিব। গতিকে এই অসুৰকেইটাক বধ কৰিব লাগে। এই অসুৰকেইটা জীয়াই থকাত আমাৰ অসমৰ ৰাইজ কেতিয়াও শান্তি থাকিব নোৱাৰে। গতিকে এই অসুৰকেইটাক সোনকালে বধ কৰি দিবৰ কাৰণে আমি দাবী জনালোঁ। আৰু এটা কথা অনুৰোধ কৰোঁ যে SIT তদন্ত যিখিনি কৰি আছে, এই SIT তদন্তত এতিয়াও দুজন ব্যক্তি SIT তদন্তলৈ কিয় অনা নাই, আমি অসম চৰকাৰৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই এইটো প্ৰশ্ন কৰোঁ। তাৰ্চেম মিত্তলক কিয় SIT তদন্তলৈ এতিয়াও আনিব পৰা নাই। আৰু 2 নম্বৰতে নৰ্থ ইষ্ট ফেষ্টিভেলৰ লগত জড়িত ডেভিড গগৈ, এই ব্যক্তিজনকো কিয় SIT তদন্তলৈ আনিব পৰা নাই, এইটো আমাৰ প্ৰশ্নৰ উত্তৰ লাগে। তৃতীয়তে SIT তদন্তত SIT তদন্তত থকা এনফৰ্চমেণ্ট ডিপাৰ্টমেণ্টে EDয়ে যেতিয়া শ্যামকানু মহন্তৰ ঘৰ বাসগৃহ চিল কৰিছিলে, চিল কৰাৰ পিছত কিয় এতিয়াও অনিতা ডেকা মহন্তই সেই ঘৰটোত বসবাস কৰি থাকিব পাৰিছে? এইটো কি ভেকু ভাওনা কৰিছে নেকি অসম চৰকাৰে? আমাৰ এইটো ডাঙৰ এটা প্ৰশ্ন। গতিকে আমাক ইয়াৰ গোটেইখিনি উত্তৰ লাগে। মহাবীৰ লাচিত খানৰ তৰফৰ পৰা এইটো আমি দাবী জনাইছোঁ। গতিকে আমাক জুবিনদাক ন্যায় লাগিবই। আমি জুবিনদাৰ ন্যায় নোপোৱালৈকে আমি শান্তি থাকিব নোৱাৰোঁ। ধন্যবাদ। জয় অসম, জয় জুবিনদা।
मेडल का मोहताज नहीं है। गला सबका सूखता है, सबका, पर डर से डरना नहीं है। हिम्मत का घूंट लगाना है, डर को निगल जाना है। छोटा घूंट, बड़ा घूंट, डजंट मैटर ब्रो। तू बस हिम्मत का घूंट लगा और डर को निगल जा, और दुनिया को दिखा तू किस मिट्टी का बना हुआ है। माउंटेन ड्यू। डर के आगे जीत है। चलता रहे तेरा मेरा मीलों का याराना, तू चले तो। करोड़ों दिलों में करके घर स्प्लेंडर तय कर रहा है याराना मीलों का। हीरो स्प्लेंडर याराना।